যোৰহাটৰ ৰাজপথত চাহ জনজাতি ছাত্ৰ সংস্থাৰ উত্তৰণ প্ৰতিবাদ। যোৰহাট জিলাৰ চাহ জনজাতি ছাত্ৰ সংস্থাৰ 5 শতাধিক প্ৰতিনিধিয়ে উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চাহ জনগোষ্ঠীৰ ধীৰাজ গোৱালা সহিতে উপস্থিত হোৱা দলটোৱে চাহ জনগোষ্ঠীক দীৰ্ঘদিনীয়া জনজাতিকৰণৰ কাৰণে দাবী জনাই আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। জনজাতিকৰণৰ কাৰণে তেওঁলোকক অৱহেলিত কৰি ৰাজনীতি কৰিছে বুলি জানিবলৈ দিয়ে চাহ জনজাতিৰ উপদেষ্টা ধীৰাজ গোৱালাই। আমি দীর্ঘদিন আন্দোলন কৰিলো আৰু খুব দুৰ্ভাগ্যজনকভাৱে বিগত কংগ্ৰেছ চৰকাৰেও জনজাতিকৰণক লৈ ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিলে আৰু বিজেপি চৰকাৰখনেও জনজাতিকৰণ কৰিম বুলি আচলতে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টত আছিলে, কিন্তু আজিলৈকে জনজাতিকৰণক লৈ তেওঁলোকে নিজৰ দৃষ্টিভংগী স্পষ্ট নকৰিলে। সেইকাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ চৰকাৰখনৰ বিৰুদ্ধে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সমগ্ৰ অসমতে আজি কাৰ্যসূচী কৰিছোঁ আৰু চৰকাৰখনক মুকলিভাৱে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই জনাই দিছোঁ যে নিৰ্বাচনৰ আগতে বিধানসভা নিৰ্বাচনৰ আগতে যদি জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ দৃষ্টিভংগী স্পষ্ট নকৰে আৰু 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যদি নিজৰ সিদ্ধান্ত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেতিয়া আগন্তুক বিধানসভা নিৰ্বাচনত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আমি কাৰ্যসূচী গঢ়ি তুলিম আৰু অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বাগিচাই এই আন্দোলন কাৰ্যসূচী লৈ যোৱা হ'ব আৰু মুকলিভাৱে আমি বিজেপিক বিৰুদ্ধাচৰণ কৰিবলৈ বাধ্য হ'ম। আৰু একেবাৰে স্পষ্ট কথাতে বিজেপি চৰকাৰখনে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ক'লে আৰু শেহতীয়াকৈ তেওঁলোকে 3টা জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিলে আৰু সেই ক্ষেত্ৰতো চাহ জনগোষ্ঠীক সম্পূৰ্ণৰূপে তেওঁলোকে অৱজ্ঞাৰ দৃষ্টিৰে চালে। গতিকে এই গোটেই বিষয়টোক লৈ আমি সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ স্থিতিক লৈ আমি সন্দিহান আৰু সেইকাৰণে আজি আমি সমগ্ৰ অসমতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসম আৰু সমান্তৰালভাৱে দিল্লীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু চৰকাৰখনক সকীয়াই দিছোঁ যে নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি আছিলে তেওঁলোকে জনগোষ্ঠীটোৰ উন্নয়নৰ কথা কৈছিলে, জনজাতিকৰণৰ ইলেকশ্যন মেনিফেষ্টত কৈছিলে, কেন্দ্ৰীয় মন্ত্ৰীসকলে কৈছিলে, কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীয়ে কৈছিলে, তাৰ পিছতো কিন্তু আজিলৈকে চৰকাৰখনে এই বিষয়টোক লৈ হেতালি খেলি আছে। গতিকে আমি তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'বলৈ চৰকাৰক দাবী জনাইছোঁ যে গ্ৰুপ অফ মিনিষ্টাৰ গঠন হ'ল। আমি গম পাওঁ যে গ্ৰুপ অফ মিনিষ্টাৰ্ছে আজিলৈকে প্ৰতিবেদনে ছাবমিট কৰা নাই। তো এই ধৰণৰ হেতালি খেলা বন্ধ কৰক আৰু চাহ জনগোষ্ঠীৰ 107টা জাতি উপজাতিক একেলগে একত্ৰিতভাৱে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ আৰু ইয়াৰ অন্যথা কিন্তু ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে চৰকাৰখন সাজু থাকিব লাগিব। যোৰহাটৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন নগাঁও।